ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ত বিদায়ী সভা অধ্যাপক জালালউদ্দিন আহমেদক বিদায়ী সম্ভাষণ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জালালউদ্দিন আহমেদে যোৱা ২৭ জুন তাৰিখে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেই উপলক্ষে উক্ত বিভাগৰ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা মহাবিদ্যালয় প্ৰাংগণত শনিবাৰে এখন বিদায়ী সভাৰ আয়োজন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আশৰাফুল ইছলামে। অনুষ্ঠানত সভাপতিত্ব কৰে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা খদেজা খাতুনে। উক্ত সভাতে অধ্যাপক আহমেদক ফুলাম গামোচা, জাপি, খৰাই, চেলেং, কোট, টাই ইত্যাদি বস্তুৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বহু উপহাৰ প্ৰদান কৰা হয়। সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উছমান গনি মোল্লা, অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বাহজাহান আলী শেখ উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীৰ হৈ সহকাৰী অধ্যাপক হাফিজুৰ ৰহমান আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ হৈ ফাৰুক আব্দুল্লাই বিদায়ী সম্ভাষণ জনায়। বিদায়ী অধ্যাপক আহমেদে ছাত্ৰ ছাত্ৰীক নিজৰ বিভাগৰ প্ৰতি তথা মহাবিদ্যালয়ৰ হৈ সমাজত ভাল কাম কৰি যোৱাৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে আহি থকা দিনবোৰত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে যাতে সমন্বয় বজাই ৰাখি মহাবিদ্যালয়ৰ শৈক্ষিক পৰিকাঠাম শক্তিশালী কৰে তাৰ বাবে অনুৰোধ জনায়। আজিৰ বিদায়ী সভাখনত ২০০তধিক ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ জোনকাইপাৰাস্থিত বাসগৃহৰ পৰা আদৰি মহাবিদ্যালয়লৈ আদৰি অনাৰ লগতে সভাৰ অন্তত আকৌ আদৰি নিজ গৃহলৈ থৈ আহে। বিগত ৩০ বছৰ কৰ্মদানৰ পিছত আজি অৱসৰ নতুন দিয়া হৈছে, যিটো চৰকাৰী ৰুল হিচাপত অৱসৰ হ'ব লাগে। আৰু আজি শুভকামনা জনাইছোঁ আপোনাৰ মই প্ৰেচিডেণ্টে মোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাকৰিৰ বয়স এটা নিৰ্ধাৰিত বয়স আছে, সেই বয়সটো পাৰ হ'লে চবৰে অৱসৰ গ্ৰহণ কৰিব লাগিব। আৰু সেই নিয়ম অনুসৰি ময়ো আজি ৩০ বছৰ ইয়াত কাৰ্যনিৰ্বাহ কৰি আজি মই অৱসৰ গ্ৰহণ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকললৈ এটাই আহ্বান থাকিব, ছাত্ৰ ছাত্ৰীসকলে যাতে নিষ্ঠাৰে সততাৰে নিয়মানুৱৰ্তিতা অনুসৰি তেওঁলোকে যাতে কামবিলাক কৰিব পাৰে, পঢ়া শুনা কৰিব পাৰে, তেওঁলোকে যাতে ভাল এজন সুনাগৰিক হৈ নিজৰ তথা দেশৰ উন্নতি কৰিব পাৰে তাৰে আহ্বান জনাইছোঁ মই। ছাৰ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে অৱসৰৰ পিছত যিহেতু আপুনি সামাজিক কামত আগৰ পৰা জড়িত হৈ আছে, এতিয়া আৰু সক্ৰিয় হৈ পৰে কাম কৰাৰ কাৰণে যিটো আশ্বাস দিছে, সেই ক্ষেত্ৰত কি ক'ব? মই সামাজিক আগৰ পৰা যিহেতু ৰাজনীতি বিজ্ঞানৰে মই ছাত্ৰ আছিলোঁ, শিক্ষকসকলৰ ছাত্ৰ আছিলোঁ, গতিকে আমি আচলতে সামাজিক প্ৰাণী, সমাজ নোহোৱাকৈ আমি বসবাস কৰিব নোৱাৰোঁ। গতিকে সামাজিক কাম আগৰ পৰাই মই জড়িত আছোঁ আৰু ভৱিষ্যতে এতিয়া সময় পাম বেছিকৈ কামত জড়িত হ'ম। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।